আপোনালোক সকলোৱে জানে যে দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু দুবৰি বনহে পূজাত লাগে। সেইখিনি সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক কিয় মূল্যহীন। ঠিক সেইদৰে আমাৰ জীৱনতো কাক কেতিয়া দৰকাৰ হয় আমি কোনেও নাজানো। সেয়ে কেতিয়াও জীৱনত কাকো সৰু বুলি ঠাট্টা নকৰিব আৰু নাহাঁহিব। কোনোবা এজনে এদিন এজন সাধুক সুধিছিল, যদি ভগৱান সকলোতে আছে তেন্তে মানুহ মন্দিৰলৈ কিয় যায়? সাধুজনৰ সুন্দৰ উত্তৰ, বতাহটো ৰ'দতো বলে, কিন্তু ছাঁত বহিলেহে শান্তি লাগে। ঠিক তেনেকৈ ভগৱান সকলোতে থাকে, কথাটো হয়, কিন্তু আচল আনন্দ মন্দিৰত বহিলেহে পোৱা যায়। শিল আৰু কাঁচ একেলগে থাকিলে একো নহয়, কিন্তু যদি এজনে আনজনক আঘাত কৰিবলৈ জেদ কৰে তেতিয়া বিপদ ঘটে। ঠিক তেনেকৈ আমি মানুহবোৰো একেলগে থাকিলে একো নহয়, কিন্তু যেতিয়া আমি এজনে আনজনৰ লগত কাজিয়া, জেদ, হিংসা, প্ৰতাৰণা কৰোঁ তেতিয়া আমাৰ মাজত অশান্তিৰ সৃষ্টি হয়। সেয়ে সদায় একেলগে সকলোৰে লগত মিলিজুলি থাকিবলৈ যত্ন কৰিব। কেতিয়াবা আমি আনৰ বাবে ইমান প্ৰয়োজনীয় বুলি ভাবোঁ, যিটো আচলতে নহয়, সেইটো আমি নিজেহে ভাবোঁ। মনত বিশ্বাস থাকিলে কোনো নাহাৰে, আৰু মনত শংকা থাকিলে কোনো নিজিকে। কোনোবাই আপোনাক বেয়া কৰিছে নেকি? কৰিবলৈ দিয়ক। বেয়া সেইসকলে কৰে যিয়ে প্ৰতিযোগিতা কৰিব নাজানে। মানুহে আনৰ বেয়াটো এনেকৈ কয় যেন তেওঁ গংগাত গা ধুইহে আহিছে। যিটো পাইছা আনতকৈ কম নহয়, আৰু যিটো নাই সেইটো মৰীচিকা, আৰু যিটো আছে সেইটোকে হীৰা বুলি ভাবা। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সুখী হ'ব বিচাৰে যদি নিজৰ লক্ষ্য অট্টালিকাত নহয়, দুখীয়াৰ জুপুৰিত ৰাখক। আৰু জুপুৰিত থকা সকলে নিজৰ লক্ষ্য ফুটপাথত থকা সকলৰ ওপৰত ৰাখক, আৰু ফুটপাথত থকাজনে পংগু এজনৰ ওপৰত ৰাখক। যদি আমি নিজতকৈ সৰু মানুহৰ ওপৰত লক্ষ্য কৰোঁ তেতিয়া আমি সুখ পাম, আৰু কিন্তু যদি আমি ডাঙৰৰ ওপৰত লক্ষ্য কৰোঁ তেন্তে খেলা খতম। সকলোৱে আইনাখন চাই নিজকে সজাই পৰাই লয়, কিন্তু কোনেও আইনাখনৰ দৰে চাফা হৃদয় নবনায়। মানুহে টকাৰ পিছে পিছে তেতিয়ালৈকে ঘূৰে যেতিয়ালৈকে মৃত্যু নহয়। জীৱনৰ এটা সত্য কথা, আপুনি কেতিয়া ভাল কৰিছিল কোনেও মনত নৰখায়, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো সকলোৰে মনত ৰখায়। আনৰ ঘৰত গৈ সেইজনেই পঞ্চায়ত ৰাজ চলায় যিজনে নিজৰ ঘৰত কোনো সন্মান নাপায়। মানুহৰ আটাইতকৈ তিতা বস্তুটো হ'ল মানুহৰ মুখৰ কথা। কেৰেলাৰ আকৌ মিছাতেই বদনাম। যেতিয়া ছোৱালীয়ে জিন্স পেণ্ট পিন্ধে একো নহয়, কিন্তু বোৱাৰীজনীয়ে পিন্ধিলে পৰম্পৰা উলংঘন হয়। ছোৱালীয়ে যি বিচাৰে তাকে দিব, কিয়নো বিয়াৰ পিছত দিলে ক'ব, দেউতা এইবোৰৰ কি দৰকাৰ? নাৰী বজাৰৰ খেলা সামগ্ৰী নহয়, নাৰী হ'ল পৰমাত্মাৰ পিছতেই এটা পূজনীয় শক্তি, যিয়ে মাকৰ কোচৰ পৰা ডাঙৰ হৈ জীৱন জন্ম দিয়ে। শিৰ নত কৰা ভাল, যিটোৱে নম্ৰতাৰ পৰিচয় দিয়ে,
কিন্তু আত্মসন্মান হেৰুৱাই শীৰ্ণত কৰা আত্মহত্যাৰ সমান। পৰমাত্মা কৃপা মানে এইটো নহয় যে জীৱনত কেতিয়াও দুখ নাহক, কিন্তু দুখতো যদি আপুনি দুখী নহয় আৰু সেই সময় কেতিয়া পাৰ হৈ যায় আপুনি গমেই নাপায়, সেইটোহে পৰমাত্মাৰ কৃপা। জীৱনত শান্তিৰে থকা দুটাই নিয়ম আছে। এটা হ'ল ক্ষমা কৰি দিয়া সেইসকলক যাক তুমি পাহৰিব নোৱাৰা, আৰু পাহৰি যোৱা সেইসকলক যাক তুমি ক্ষমা কৰিব নোৱাৰা।